মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, মই ছাইদুৰ ৰহমান তোমালোকক প্ৰথমতে এছআৰ এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো নেৰিটছে অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটো 2024 চনত হ'ব লগা এক্সামটো ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে হ'ব আৰু বেছি দিন নাই। গতিকে এইকেইদিন তোমালোকে ভালদৰে পঢ়িব লাগিব। চ' মই ভিডিঅ'বিলাক আপলোড কৰিছোঁ, ইম্পৰ্টেণ্ট ভিডিঅ' যিখিনি তোমালোকৰ কমন হিচাপে পঢ়িব, পৰীক্ষাত আহিবই। আৰু লগতে আজি তোমালোকক ক'ৰ পৰা কোনকেইটা ছাবজেক্ট চাব লাগে আমি চাম, আমি কম আৰু ক'ৰ পৰা কিমান মাৰ্কছ আহে তোমালোকক কৈ দিয়া যাব। ইয়াত চোৱা, সাধাৰণ গণিতৰ পৰা 20 নম্বৰ থাকিব, পৰিৱেশ অধ্যয়নৰ পৰা 20 নম্বৰ, সাধাৰণ জ্ঞানৰ পৰা 40 নম্বৰ, অসমীয়া ব্যাকৰণৰ পৰা 20 নম্বৰ আৰু ছবি চিনাক্তকৰণৰ ক্ষেত্ৰত 10 নম্বৰ, মুঠ 120 নম্বৰ থাকিব, যিসকল ক্লাছ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ বাবে। তাৰপিছত নেক্সট হৈছে, ইয়াৰ উপৰি 2য় শ্ৰেণীৰ বাবেও একেধৰণে নাম্বাৰে থাকিব, 120 নম্বৰে 2য় শ্ৰেণীৰ বাবেও থাকিব। আৰু ইয়াৰ উপৰি কি হয়, যোনে যিটো শ্ৰেণীত দিয়ে এই শ্ৰেণীটোৰ ওপৰত কি কৰা হয়, যি পঢ়ি আছে সেই শ্ৰেণীটোৰ ওপৰত বেছি পাৰদৰ্শিতা দিয়া হ'ব। অৰ্থাৎ কি হৈছে, ইয়াত কোৱাই আছে যে ইয়াত কি কৈছে, নিজৰ শ্ৰেণীটোৰ সঞ্চয় কৰা জ্ঞান আৰু পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰা হ'ব। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ যিটো ক্লাছত পঢ়ি আছে সেই কিতাপখন ভালদৰে চাবা, মেথছৰ হওক বা ছ'চিয়েল চায়েন্সৰ হওক, আটাইখিনি চাবা। আৰু মই ইউটিউবতো ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক দি দিম, আপলোড কৰিম, সকলোৱে চাবা। তাৰপিছত যদি আমি চাওঁ তেতিয়াহ'লে ক্লাছ 6ৰ পৰা 10লৈকে ইংলিছ গ্ৰামাৰ থাকিব, জেনেৰেল চায়েন্স থাকিব, জেনেৰেল মেথছ থাকিব, জিকে থাকিব, ৰিজনিং থাকিব আৰু পিকচাৰ ডিটেকশ্যন থাকিব। ঠিক তেনেদৰে ক্লাছ 12ৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যদি চাওঁ তেতিয়াহ'লে একেদৰে 120 মাৰ্কছে থাকিব, ইংলিছ গ্ৰামাৰ থাকিব, 10টা কুৱেশ্যন থাকিব, তাৰপিছত জিকে থাকিব, তাৰপিছত ৰিজনিং থাকিব আৰু পিকচাৰ ডিটেকশ্যন থাকিব। ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় তোমালোকে বুজি পালা আৰু যিখিনি ইম্পৰ্টেণ্ট হয় সকলো মই ভিডিঅ'ৰ জৰিয়তে বুজাই দিম। এইখিনি আহিব আৰু নিজৰ যিখিনি যোনে পঢ়ি আছা যিটো ক্লাছৰ হয় সেই ক্লাছটোৰ যিখিনি মেথছ বা যিখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ ছ'চিয়েল ষ্টাডিজ সেইখিনি চাবা। আৰু তাৰ উপৰি মই ইউটিউবত দি দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈকে বাই।